হাই এভৰিৱান কি খবৰ আজি মই অন্য এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ অন্য তেনেকুৱা একো ভিডিঅ' নহয় আপোনালোকৰ চুলি সৰা সমস্যা আছে নেকি যদিহে আছে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব মই নিজে সুফল পাইছোঁ সেই গতিকে ভাবিলোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ আপোনালোকৰো যদি চুলি সৰা সমস্যা আছে তেতিয়াহ'লে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰো লাভ হ'ব সেই ভাবি ভিডিঅ'টো আগবঢ়ালোঁ আজিকালি প্ৰায় মানুহৰে চুলি সৰা সমস্যা থাকে যিহেতু কোনো ডেকা বুঢ়া বুলি প্ৰশ্ন নাথাকে চুলি সৰা সমস্যাটো প্ৰায় থাকে মানুহৰ মোৰো সৰিছিলে বহুত সৰিছিলে আগতে বহুতে চুলি আছিলে এতিয়া চুলি গৈ অকণমান হৈছে ভাবিলোঁ ঘৰতে কিবা এটা বনাই লগাব পাৰিলে ভাল যিহেতু কিনা বস্তু চবতে কেমিকেল থাকে সেইকাৰণে ভাবিলোঁ ঘৰত যিখিনি বস্তু উপলব্ধ সেই বস্তুখিনিৰেনো মই কি বস্তুনো লগাওঁ সেইখিনি মই আপোনালোকক দেখাম বা কম বুলি ভাবিছোঁ আপোনালোকৰ ঘৰত আপোনালোকে কি তেল লগাইছিলে যিটো তেল সব তেলে মানে চুলিৰ কাৰণে ভাল নহয় আটাইতকৈ ভাল তেল হ'ল নাৰিকল তেলটোৱে চুলিৰ কাৰণে খুব প্ৰয়োজনীয় তেল যিহেতু নাৰিকল তেলটো কোনো অপকাৰ নকৰে আমি নানান ধৰণৰ তেল লগাব পাৰোঁ বা নানান ধৰণৰ তেল ঘঁহিব পাৰোঁ কিন্তু সেইবিলাক ইমান চুলিৰ কাৰণে উপযোগী নহয় যিহেতু নাৰিকল তেলটো চুলিৰ কাৰণে বহুতেই উপযোগী হয় সেই গতিকে ভাবিলোঁ তাৰ পৰাই আমি কিবা এটা কৰিব পাৰোঁ বা চুলি সৰা সমস্যাটোৰ কাৰণে কিবা এটা বনাব পাৰোঁ নেকি চাওঁ সেই গতিকে ভাবিলোঁ যে মই লগোৱাত চুলি সৰা সমস্যাটো মোৰ ভাল হৈছে সেয়েহে ভাবিলোঁ আপোনালোককো দিম ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ ইউটিউব চেনেলটো নতুন হয় ভিডিঅ' দিবলৈ সময়ে নাপাওঁ তাৰ পিছতো ভিডিঅ' বনাবও নাজানো ইমান আৰম্ভণি কৰিছোঁ ইউটিউব চেনেলটো খোলা বহুত দিনেই হ'ল কিন্তু মোৰ কোনো তেনেকুৱা ভিডিঅ' বা তেনেকুৱা একো নাই ভাবিলোঁ এতিয়া অলপ কণ্টিনিউ কৰিম আৰু যিখিনি কৰোঁ আপোনালোকৰ মাজত দেখাম গতিকে আপোনালোকে কোনো বেয়া কমেণ্ট নকৰিব কিন্তু নতুন হয় আগবাঢ়ি যাবলৈ সাহস দিয়ক আৰু যিহেতু কিবা এটা কৰিম বুলি ভাবিছোঁ সেই গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ সাহস পালে আগবাঢ়ি যাবলৈ নিশ্চয় সুবিধা পাম এতিয়া কিনো লগাওঁ এইখিনি বস্তু মই দেখাম মই চুলি সৰা সমস্যাৰ কাৰণে ফাৰ্ষ্ট লৈছোঁ নাৰিকল তেল যিটো শালিমাৰ নাৰিকল কোকোনাট অইল হয় এইটো লৈছোঁ আৰু আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে পেৰাচুট আছে সেইটোও ল'ব পাৰে এইটো ল'ব পাৰে তেলৰ কোনো তেনেকুৱা হেৰি নাথাকে বাৰু মই এইটো লৈছোঁ আৰু আনফালে নৰসিংহৰ পাত চিনি পায়েই কিজানি আপোনালোকে নৰসিংহৰ পাত দুখিলা এনে লৈছোঁ এনেদৰে ছিঙি আনিছোঁ নৰসিংহৰ পাত লৈছোঁ আৰু আনফালে মিঠি গুটি মই এইখিনি ৰাতিয়ে এটা বাতিত ভিজাই থৈছিলোঁ এয়া হয় এতিয়া ভিজাই থওঁতে মানে এনেদৰে ইমান মানে দেখাবলৈ অসুবিধা অকণমান এয়া ৰ'ব এয়া এনেদৰে ভিজাই থৈ দিছোঁ এতিয়া মিক্সিত বা খুন্দনাত খুন্দি এইখিনি পিচি লৈ ধুনীয়াকৈ মূৰত প্ৰলেপ দিব এনেদৰে বেছিকৈও ল'ব পাৰে আপোনালোকে একো অসুবিধা নাই বেছিকৈ লৈ যিহেতু আমি সদায় বনাই থাকিবলৈ অসুবিধা হয় সেই গতিকে এইটো বনাই ৰেডি কৰি থ'ব পাৰে গা ধোৱাৰ 1 ঘণ্টামান আগত আপোনালোকে ল'ব লৈ শ্বেম্পু কৰি দিব শ্বেম্পু ব্যৱহাৰ কৰাতে সাৱধান যিহেতু মই
চব ব্ৰেণ্ডৰে শ্বেম্পু ইউজ নকৰোঁ ভাটিকাটো কৰোঁ আৰু যিটো ছানছিল্ক পিংক কালাৰ হয় সেই শ্বেম্পুটো ইউজ কৰোঁ গতিকে আপোনালোকে শ্বেম্পুটো ব্যৱহাৰ কৰাটো সাৱধান কাৰণ আমাৰ চুলিৰ কাৰণে যিকোনো শ্বেম্পু বহুত মানে কি ক'ম আৰু প্ৰয়োজনীয় মানে বহুত হেৰি নহয় আৰু প্ৰয়োজন নহয় যিটো শ্বেম্পু মানে কি ধৰ কোনোবাটো শ্বেম্পুত কেমিকেলটো বেছি থাকে কোনোবাটোত কম থাকে তেনেকুৱা ভেজালযুক্ত থাকে সেইকাৰণে মই এই দুটা শ্বেম্পুৱে ব্যৱহাৰ কৰোঁ তাৰপিছত আপোনালোকে এই তিনিবিধ সামগ্ৰী নাৰিকল তেল তাৰপিছত নৰসিংহ আৰু আনফালে মিঠি গুটি এনেদৰে মিক্সিত পিহি সপ্তাহত এবাৰ বা দুবাৰকৈ লগালেও আপোনালোকে ধুনীয়া ৰিজাল্ট পাব গতিকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব